নমস্কাৰ চাইবেদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকে লৈ আহিছে এটি সুখবৰ আৰু যেহেতু এই সুখবৰটো আহিছে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ পৰা। যেহেতু এই মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা পূৰ্বতে যিহেতু কেছলেছ নাছিলে আৰু কিছুদিন পূৰ্বে যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছিলে যে এই মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাক MMLSYক যেহেতু কেছলেছ কৰা হ'ব। পূৰ্বতে আপোনালোকে যিহেতু এই সুবিধা কেছলেছ লাভ কৰা নাছিলে, আপোনালোকে ৰিইম্বাৰ্চমেণ্ট লাভ কৰিছিলে। তাৰ বাবে আপোনালোকে হস্পিটেলত যিসমূহ ট্ৰিটমেণ্ট কৰাৰ পিছত আপোনালোকে যিসমূহ খৰচা পাতি হয় আপোনালোকে সেই খৰচ পাতিসমূহ আপোনালোকে অনলাইন যোগে আবেদন কৰিবলগীয়া হৈছিলে আৰু অনলাইন যোগে আবেদন কৰাৰ পিছত আপোনালোকে প্ৰায় 6-7 মাহৰ পিছতহে সেই যি ৰিইম্বাৰ্চমেণ্টটো লাভ কৰিছিলে। কিন্তু এতিয়াৰ পৰা এই যি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা সম্পূৰ্ণভাৱে কেছলেছ কৰা হৈছে। আপোনালোকে কেনেকৈ এই কেছলেছ সুবিধা লাভ কৰিব ক'ত জনাবলৈ চেষ্টা কৰি এই ভিডিঅ'টোৰ যোগে চাইবেদসকল ভিডিঅ'টো সকলোকে চাই যাব আৰু যিসকল চাইবেদে চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। দেখিবলৈ পাইছে এখন নিৰ্দেশনা আহিছে আৰু নিৰ্দেশনাখন আহিছে অফিচ অফ দ্য চিফ এক্সিকিউটিভ অফিচাৰ অটল অমৃত অভিযান ছ'চাইটি আছাম। অৰ্ডাৰ দেখিবলৈ পাইছে এই অৰ্ডাৰখন প্ৰকাশ পাইছিলে 1 নৱেম্বৰ 2025 তাৰিখে। ইয়াত কোৱা হৈছে যিহেতু মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ নামটো কিছু পৰিৱৰ্তন কৰা হৈছে। এতিয়াৰ পৰা এই যি মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাটো আয়ুষ্মান অসম মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা কৰা হৈছে আৰু ইয়াত আপোনালোকে কেনেকৈ যি কেছলেছ সুবিধা লাভ কৰিব আপোনালোকক জনাব বিচাৰিছোঁ। যদি আপোনালোকে কেছলেছ সুবিধা লাভ কৰাৰ ক্ষেত্ৰত আপোনালোকৰ অসুবিধা হয় তেতিয়াহ'লে আপোনালোকে এইকেইটা নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। তাৰ বাবে তেওঁলোকৰ যোগাযোগ নম্বৰ ইয়াত দিয়া হৈছে। 3জন অফিচাৰৰ তেওঁলোকৰ নাম ইয়াত যোগাযোগ কৰিবলৈ দিয়া হৈছে। মই আপোনালোকক জনাব বিচাৰিছোঁ 1 নম্বৰতে দেখিবলৈ পাইছে আপোনালোকে 1 নম্বৰত আছে নীলোৎপল বৰুৱা অপাৰেশ্যন মেনেজাৰ। তেওঁৰ কণ্টেক্ট নম্বৰ দিয়া হৈছে আপোনালোকে দেখিবলৈ পাইছে। এমপেনেল হস্পিটেল মেদান্তা চিটি এণ্ড মেক্স গ্ৰুপ অফ হস্পিটেল। যিহেতু এই যিসমূহ হস্পিটেলত আপোনালোকে ট্ৰিটমেণ্ট কৰিব যোৱাৰ সময়ত আপোনালোকে তেওঁক যোগাযোগ কৰিব পাৰে। যদি আপোনালোকে কেছলেছ সুবিধা লাভ নকৰে বা আপোনাৰ এই যি কেছলেছ সুবিধা পাবৰ ক্ষেত্ৰত আপোনালোকৰ যদি অসুবিধা হয় তেতিয়াহ'লে আপোনালোকে এই নীলোৎপল বৰুৱা যি অপাৰেশ্যন মেনেজাৰ বুলি তেওঁক আপোনালোকে যোগাযোগ কৰিব পাৰে। মেদান্তা মেডিচিটি মেক্স গ্ৰুপ অফ হস্পিটেল আপোনালোকে এই যি এমপেনেল হস্পিটেলসমূহত আপোনালোকে ট্ৰিটমেণ্ট কৰিবৰ বাবে এইজন যি অফিচাৰক আপোনালোকে যোগাযোগ কৰিব পাৰে। ইয়াৰ পিছতে ছেকেণ্ড যি অফিচাৰ দিয়া আছে মিতুল সিনহা, তেওঁ অপাৰেশ্যন মেনেজাৰ। তেওঁৰ কণ্টেক্ট নম্বৰ দিয়া হৈছে আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়। আৰু এই এমপেনেল যি পাব্লিক ছেক্টৰ যি হস্পিটেলসমূহ আছে, যি অসমৰ যি পাব্লিক ছেক্টৰ যি হস্পিটেলসমূহ আছে সেই হস্পিটেলসমূহত আপোনালোকে ট্ৰিটমেণ্ট কৰিবৰ বাবে যিসমূহ চৰকাৰী হস্পিটেল আছে সেইবোৰ ট্ৰিটমেণ্ট কৰিবৰ বাবে আপোনালোকে যদি আপোনালোকক এই ক্ষেত্ৰত আপোনালোকৰ অসুবিধা হয় তেতিয়াহ'লে আপোনালোকে এইজন অফিচাৰক যোগাযোগ কৰিব পাৰে। ইয়াৰ পিছতে 3 নম্বৰতে আৰু 2জন অফিচাৰৰ নাম দিয়া হৈছে মৃদুল সিনহা, গুঞ্জন গোস্বামী। তেওঁৰ কণ্টেক্ট নম্বৰ দিয়া হৈছে আপোনালোকে দেখিবলৈ পাইছে। কণ্টেক্ট নম্বৰসমূহ আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু তেওঁলোকে এই 2জন অফিচাৰক আপোনালোকে যি অল এমপেনেল যি প্ৰাইভেট হস্পিটেল আণ্ডাৰ MMLSY ইন ষ্টেট, যিহেতু অসমৰ ভিতৰত যিসমূহ ব্যক্তিগত খণ্ডৰ যি হস্পিটেল আছে সেই হস্পিটেলসমূহত আপোনালোকে ট্ৰিটমেণ্ট কৰিবৰ বাবে আপোনালোকে কি কৰিব লাগিব, এই 2জন যি অফিচাৰ আছে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে। যদিহে আপোনালোকে ট্ৰিটমেণ্ট কৰাৰ ক্ষেত্ৰত যদি অসুবিধা পায় বা আপোনালোকে যি কেছলেছ সুবিধা লাভ নকৰে তেতিয়াহ'লে আপোনালোকে এই যি 2জন অফিচাৰক আপোনালোকে যোগাযোগ কৰিব পাৰে। চাইবেদসকল ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব। ভিডিঅ'টো সকলোকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।